ওম নমঃ শিৱায় জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব নতুন বছৰটো কি ধৰণৰ পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য জানিব পাৰিব ধনুৰাশি জাতক জাতিকাসকলৰ মনটো সদায় এওঁলোকৰ খোলা মনৰ হয় এওঁলোকে সকলো ব্যক্তিৰ লগতে মিলি জুলি চলিব জানে এওঁলোকে সদায় ঘৰখনৰ উন্নতিৰ বাবে চেষ্টা কৰে ধনুৰাশি জাতক জাতিকাসকলে কেতিয়াবা নিজৰ খৰখেদাৰ সিদ্ধান্তৰ বাবে এওঁলোকে কেতিয়াবা বিপদত পৰে গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু ধনুৰাশিৰ জাতক জাতিকাসকল দুৰ্বল হৈ পৰে ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাৰ্ষিক ৰাশিফললৈ আগবাঢ়িছো আহক কিছু স্বভাৱৰ বিষয়ে আপোনালোকক জনালো ধনুৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰটোৰ বাবে আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে কিছুমান নতুন কামৰ প্ৰতি আপোনালোকৰ মনোযোগ আকৰ্ষিত হ'ব কিছুমান নতুন কাম কৰিব মন যাব ব্যৱসায় হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে ঘৰুৱা পাৰ্সোনেল প্ৰফেশনেল সকলো ক্ষেত্ৰতে নতুনত্ব আনিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব এই বছৰটোৰ বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণ বা সৃষ্টিশীল কামত কটাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব এই বছৰটোত আৰু পঢ়া শুনা বা কেৰিয়াৰৰ সন্দৰ্ভত যিসকল লোক আছে তেওঁলোকৰ যি প্ৰচেষ্টা তেওঁলোকৰ যি হাৰ্ড ৱৰ্কিং সেইখিনি ক্ষেত্ৰত যথেষ্ট তেওঁলোকক আগবঢ়াই নিয়াত সফল হ'ব বুলি কৈছে বা আগবাঢ়ি যাব পাৰিব কিছুমান দিশৰ প্ৰতি ধনুৰাশি জাতক জাতিকাসকল ধ্যান ৰাখিব লাগিব এই বছৰটো মনত ৰাখিব লাগিব যে অচিনাকি মানুহক বিশ্বাস তৎক্ষণাত কৰিব নালাগে প্ৰতাৰণা কৰিব পাৰে কিছু লোকে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব খং আপোনালোকৰ যি জেদি স্বভাৱ তেনেকুৱা ধৰণৰ স্বভাৱবোৰে বা তেনেকুৱা ধৰণৰ আচৰণে আপোনালোকৰ নেতিবাচক আপোনালোকৰ অভ্যাস আপোনালোকৰবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব তেনেকুৱা ধৰণৰ আচৰণে আপোনালোকৰ সমস্যাত বা বিপদত পেলাব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে এনে ধৰণৰ অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে আৰু পৰিয়ালৰ সদস্য মতামত আপোনালোকৰ লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব কিছুমান ঘৰুৱা কিছুমান কাম কৰিব বিচাৰিছে সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট লওক তেওঁলোকৰ পৰা কিছু আপোনালোকে এডভাইচ লওক গাইডেন্স লওক নিশ্চয়কৈ সফল হ'ব এই সময়ত কৈছে যে বা এই বছৰটোত যিকোনো ধৰণৰ আপোনালোকৰ লেনদেন টকা পইচাৰ লেনদেনে হওক বা কথা বতৰা হওক প্ৰত্যেকখিনি ক্ষেত্ৰতে মাটি বাৰী হওক অন্যান্য দিশবোৰতো ক্ষেত্ৰতো আপোনালোকে খৰখেদা নকৰিব ভাবি চিন্তিহে আগবাঢ়িব লাগিব খৰখেদা কৰি লোৱাৰ সিদ্ধান্তই আপোনালোকক বহুত বেছি লোকচান কৰিব পাৰে পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সমৰ্থন আপোনালোকৰ এই বছৰটোত থাকিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে মানসিক শান্তি আপোনালোকে এই বছৰটোত যথেষ্ট পৰিমাণে লাভ কৰিব বৈবাহিক সম্পৰ্ক আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰম্ভণিৰ সময়ত গতিকে সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰাখিবৰ বাবে বা আপোনালোকক মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে এই বছৰটোত নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে সম্পত্তি বা বিনিয়োগৰ সৈতে জড়িত কাম-কাজ আপোনালোকে কিছু পিছুৱাই ৰাখিব লাগিব আৰম্ভণিৰ সময়ত কাৰণ কিছু লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনি ব্যৱসায় সম্পৰ্কীয় কিছু সমস্যাৰ আহিব পাৰে আপোনালোকৰ কাৰ্যকলাপত পৰিৱৰ্তন আনিবলৈ কিছুমান নীতি বনাব লাগিব কিছু আপোনালোকৰ নিয়ম নীতি আপোনালোকে বনাই আগবাঢ়িব লাগিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে নিজৰ কামৰ প্ৰতি অতি সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজন আছে ৰাজহুৱা স্থানত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'বলৈ নিদিব গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকে এই বছৰটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম কৰি ৰাখিবলৈ সক্ষম হ'ব সমস্যা থাকে মানুহৰ জীৱনত সমস্যাখিনি আপোনালোকে সমাধান কৰি আগবাঢ়ি যাব পাৰিব প্ৰেমিক বা প্ৰেমিকাসকলৰ মাজত ইগোৰ ভাৱ আপোনালোকৰ সৃষ্টি হ'বলৈ নিদিব নহ'লে এই ধৰণৰ আচৰণে আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত যিকোনো কামত সফলতা লাভ কৰিলে যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ আত্মবিশ্বাস কনফিডেন্সটো বাঢ়িব বুলি কৈছে কিন্তু এই বছৰটোৰ শেষৰ হওক বা মধ্যম ভাগত বিশেষকৈ এইখিনি সময়ছোৱাত বিশেষকৈ অপ্ৰয়োজনীয় যুক্তি বা নেতিবাচক কথাক আওকাণ কৰক বুলি কৈছে কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে আন একো লাভ নহ'ব গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব সম্পৰ্কবোৰ ষ্ট্ৰং কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ সুখেৰে কটাবলৈ হ'লে আপোনালোকৰ যি কাম আছে যিখিনি আপোনালোকৰ পৰিকল্পনা আছে সেইখিনি পৰিকল্পনা সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব লাগিব তেতিয়াহে আপুনি সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'ব বা সেইখিনি ক্ষেত্ৰত মানসিক শান্তিবোৰ আপোনালোকে লাভ কৰিব সকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণ হ'ব যদি পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম চলিছিল সমস্যা চলিছিল সেইখিনি দূৰ হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে এই বছৰৰ মাজভাগত পৰিকল্পনাবোৰ সফল হোৱা যেন আপোনালোকৰ দেখা পোৱা যাব আপোনালোকৰ মাৰ্কেটত আবদ্ধ হৈ থকা টকা পইচা পাব পাৰে আপোনালোকৰ জনপ্ৰিয়তাৰ দ্ৰুতগতিত বৃদ্ধি পাব কিন্তু আপোনালোকে এই সময়খিনিত কৈছে যে আপোনালোকৰ ভোগ বিলাসৰ ইচ্ছা প্ৰবল হ'ব আপোনালোকৰ আৰামৰ বাবে কিছুমান বিলাসিকতাৰ বাবে বস্তু
আপোনালোকে ক্ৰয় কৰিব পাৰে বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব পাৰে টকা পইচা আপোনালোকে যথেষ্ট ইনকাম কৰিব এই বছৰটোত কিন্তু আপোনালোকে নভবা নিচিন্তা কিছুমান কামত খৰচ কৰি ল'ব পাৰে বা আপোনালোকৰ অপ্ৰয়োজনীয় কিছুমান কামত খৰচ হ'ব যিয়ে আপোনালোকৰ পাছত বাজেটত বহুত বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত এই বছৰটোৰ গুৰুত্ব প্ৰদান কৰিলে আপুনি এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ভৱিষ্যতে আপোনালোকৰ টকাৰ প্ৰয়োজন হ'ব ধন টকা পইচাৰ প্ৰয়োজন হ'ব তাৰ বাবে আপোনালোকে বৰ্তমানক আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব বৰ্তমান সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক ধন বিনিয়োগ কৰক যিখিনি ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰে খুবদায়ক সময় কটাবলৈ সুযোগ পাব এই সমস্যা আপোনালোকৰ সৌভাগ্যৰ সম্পূৰ্ণ সময় আপোনালোকৰ সমৰ্থন পাব বুলি কৈছে সৌভাগ্য আপোনালোকৰ সম্পূৰ্ণ সমৰ্থন নিশ্চয়কৈ লাভ কৰিব যাৰ বাবে আপোনালোকৰ সন্মান বৃদ্ধি পাব এই সময়খিনিত কৈছে আপোনালোকৰ নীতি আৰু পৰামৰ্শৰ যি দিব কাৰোবাক যদি আপোনালোকৰ কিছুমান পৰামৰ্শ দিয়ে এডভাইচ দিয়ে গাইডেন্স কাৰোবাক যদি প্ৰদান কৰে এই বছৰটোত আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ সেই কথাখিনিৰ পৰা মানুহখিনি বা যিসকলক ক'ব সেইসকল ব্যক্তি অনুপ্ৰাণিত হ'ব আপোনালোকৰ কথা বতৰা প্ৰভাৱিত হৈ আপোনালোকক প্ৰশংসাৰে উপচাই পেলাব পাৰে বুলি কৈছে গতিকে সদায় পজিটিভ ভাবিব আৰু পজিটিভ শিকাব আনকো নিশ্চয়কৈ সফল হ'ব এই বছৰটোত ধনুৰাশি জাতক জাতিকাসকল কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিবলৈ ওলাইছে বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ বিষয়াক লৈ সুখী হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা বহুত বেছি নতুন কথা জানিব পাৰিব অভিজ্ঞতা আপোনালোকে লাভ কৰিব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে এফালে ব্যৱসায়ত লাভৰ সুখ আৰু কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ আপোনালোকৰ থাকিব ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ মনটো আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব বুলি কৈছে যাৰ বাবে আপুনি মানসিক শান্তি আপোনালোকে লাভ কৰিব মানসিক টেনচন যদি আছিল সেইখিনি দূৰ হ'ব পৰিয়ালৰ সদস্যৰ মাজত বছৰ শেষৰ ফাললৈ প্ৰেম আৰু ঐক্য আপোনালোকৰ বিৰাজ কৰিব ঐক্যতা মিলা প্ৰীতি আপোনালোকৰ বৃদ্ধি পাব ভাই ভনীৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে সমৰ্থন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰটোত কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব হেল্থৰ কিছু সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব বুলি কৈছে নিজৰ খোৱা বোৱাৰ প্ৰতি হওক নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সম্পূৰ্ণ আপোনালোকে ধ্যান ৰাখিব লাগিব স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত অন্যথা শাৰীৰিক আৰু মানসিক সমস্যাত আপোনালোকে বহুত বেছি প্ৰব্লেমত পৰিবলগীয়া হ'ব পাৰে বা ভুগিবলগীয়া হ'ব পাৰে গতিকে উপযুক্ত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিলে আপোনালোকৰ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব বা সুস্থ হৈ থাকিব প্ৰেম জীৱন উন্নত কৰিবলৈ সংগীৰ জীৱন সংগীৰ অনুভৱক বা আপোনালোকৰ পাৰ্টনাৰক তেওঁলোকৰ অনুভৱক তেওঁলোকৰ আবেগক তেওঁলোকৰ ইমোশ্যনক আপোনালোকে বুজিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু মাজ ভাগত আপোনালোকৰ আৰ্তজনক কিছু সহায় কৰিবলগীয়া হ'ব পাৰে এই বছৰটোত আপোনালোকৰ মিতি কুটুম্বা কোনো মানুহক বিশেষকৈ পৰিয়ালৰ কোনো সদস্যক আপুনি কিছু আৰ্থিকভাৱে আপোনালোকক সহায় কৰিবলগীয়া হ'ব পাৰে বা আপোনালোকৰ ওচৰত আহিব পাৰে আৰু সেইখিনি ক্ষেত্ৰত খাদ্য অনুসৰি আপোনালোকে যিকণ সহায় কৰিব পাৰে যিকণ আপোনালোকে হেল্প কৰিব পাৰে কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ সম্পৰ্কবোৰ মজবুত হৈ থাকে আপোনালোকে যেতিয়া সেইখিনি ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব আপোনালোকৰ বিপদতো তেওঁলোকে সহায় কৰিব এই ধৰণে আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰিব পাৰিব কিছু ক্ষেত্ৰত গতিকে বিপদতে আপোনালোকৰ মানুহৰ কামত আহে গতিকে বিপদৰ সময়ত আপোনালোকে যিমান পাৰে যিকণ পাৰে আপোনালোকে হেল্প কৰক বুলি কৈছে এই বছৰটো নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব এজন আকাংক্ষিত ব্যক্তিয়ে অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে অবিবাহিত লোকৰ বিবাহৰ যুগ দেখা পোৱা গৈছে এই বছৰটোত কৈছে যে এই সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগ পাব কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত ইজনে সিজনৰ ওপৰত বিলিভ যি ধৰণৰ থাকিব লাগে যি ধৰণৰ বিশ্বাস থাকিব লাগে কিছু কম হোৱাৰ বাবে সাডেনলি কম হোৱাৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে হঠাৎ আপোনালোকৰ মাজত কিছু বিভেদৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে আণ্ডাৰষ্টেণ্ডিং বুজাবুজি সেইখিনি আপোনালোকে বজাই ৰাখিব লাগিব আৰু সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই ভিডিঅ'টোত বা চেনেলটো যদি একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সদায় পজিটিভ ভাবিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক মনত কনফিডেন্স ৰাখিব সাহস ৰাখিব নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই অসমীয়া নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ